আপোনাক স্বাগতম জনাওঁ। আজি মহা অষ্টমী লগতে মহানৱমী ষ্টাৰ্ট হৈছে। আজি প্ৰায় 2:30-ৰ পৰা মহা নৱমী আৰম্ভ হৈছে আৰু কালিলৈ থাকিব। আৰু নৱৰাত্ৰি যিটো পাৰণা এইটো অহাকালি শেষ হ'ব। সেইটো কাৰণে নৱমীৰ যিটো মহাযজ্ঞ সেইটো আমি আজি অনুষ্ঠিত কৰিছোঁ। আৰু যোৱাকালি আপোনাক কোৱাৰ দৰে ৰাইজৰ যথেষ্ট সঁহাৰি পাইছোঁ। আমাৰ এই মন্দিৰত প্ৰায় 62 বছৰ ধৰি দুৰ্গা পূজা হৈ আছে। পোনপ্ৰথমবাৰ বাবে আমি চৈত্ৰ নৱৰাত্ৰি ইয়াতে পালন কৰিছোঁ। আৰু আশে পাশে যিমান ফেমিলি আছে তেওঁলোকেও এই ব্ৰত ৰাখিছে। কোনোবাই যদি ফলহাৰ কৰিব পৰা নাই, নিৰামিষ অন্ন গ্ৰহণ কৰিও আমাৰ ইয়াতে ভাগ লৈছে। আৰু আমাৰ এই প্ৰায় কলাইগাঁৱৰ বৃহত্তৰ কলাইগাঁৱৰ চব গাঁৱৰ পৰা আহি ইয়াতে সহযোগ কৰিছে, যজ্ঞত ভাগ লৈছে। আৰু আমি সমিতিৰ ফালৰ পৰা গোটেই কলাইগাঁওবাসীক ধন্যবাদ জনাম যে আমাৰ আমন্ত্ৰণত আহি ইয়াতে এই মন্দিৰ ভাগত যজ্ঞত ভাগ লৈছে। চবৰে মংগল কামনা কৰি মোৰ ক'বলগীয়াখিনি মই ইয়াতে বিৰাম দিম। ধন্যবাদ। গেৰুৱা দুৰ্গা মন্দিৰ প্ৰাংগণত দুৰ্গা মন্দিৰ কৰ্তৃপক্ষই এই নৱৰাত্ৰি পূজা ভাগ সম্পন্ন কৰিছে। মই শৈৱ মহাসংঘৰ ওদালগুৰি ডিষ্ট্ৰিক্টৰ উপসভাপতিৰ দায়িত্বত আছোঁ। গতিকে সেইফালৰ পৰা তেখেতসকলক যথেষ্টভাৱে মোৰ হৃদয়ৰ পৰা শুভেচ্ছা জনাইছোঁ। এই নৱৰাত্ৰি ভাগ নিয়ম শৃংখলাভাৱে আৰু সুস্থ শৰীৰে আৰু নিয়মতান্ত্ৰিক যিখিনি নৈমিত্তিক পূজা অৰ্চনা, কুমাৰী পূজাকে আৰম্ভ কৰি যিটো হোম যজ্ঞ সুচাৰুৰূপে ধুনীয়াকৈ পালন কৰিছে। আজি 9 দিন নৱদুৰ্গা আৰু নটা দুৰ্গাৰ 9টা ৰূপ। গতিকে 9টা ৰূপত এই পূজা হৈছে। কুমাৰী পূজা সেইদৰে নৱ দুৰ্গাৰ ৰূপত কুমাৰী হিচাপত ঠিক তেনেকৈ কুমাৰী পূজা সম্পন্ন হৈছে। গতিকে মই এওঁলোকৰ যিটো এই পৰিস্থিতি আৰু পৰিৱেশ দেখিছোঁ, মই অত্যন্ত সুখী হৈছোঁ। ओम सर्वमांगल मांगल्ये शिवे सर्वार्थ साधिके शरणे त्र्यंबके गौरी नारायणी नमस्तुते। जय माँ भगवती, जय माँ दुर्गा, जय माँ नवदुर्गा। হয়, আপোনালোক আটাইকে মই দুৰ্গা চৈত্ৰ নৱৰাত্ৰিৰ শুভকামনা আৰু শুভেচ্ছা জ্ঞাপন কৰিলোঁ, ধন্যবাদ জ্ঞাপন কৰিলোঁ। মা যাতে সবকে আশীৰ্বাদ দিয়ে, সবৰে শান্তি হয়, সবৰে কল্যাণ হয়, তাৰ কাৰণে আমি আজি এই চৈত্ৰ নৱৰাত্ৰি একত্ৰিত হৈ সবে একেলগে মাৰ পূজা অৰ্চনা কৰিছোঁ, হোম যজ্ঞ কৰিছোঁ, যাতে আমাৰ সবৰে লগতে গোটেই বিশ্বৰে কল্যাণ হয়, বিশ্বতে শান্তি হয়, তাৰ কামনাৰেই আমি আজি এই মাংগলিক দেৱীৰ পূজা অৰ্চনা ভাগ কৰি আছোঁ। আমি আজি ৰাতিপুৱা অষ্টমী পূজা হ'ল, তাৰপিছতে আমাৰ কুমাৰী পূজন হ'ল, তাৰপিছত আপোনাৰ আমাৰ সন্ধি পূজন হ'ল, হোৱাৰ পিছত এতিয়া আমি হোম যজ্ঞ কৰি আছোঁ। মাৰ মন্ত্ৰ দ্বাৰা হোম যজ্ঞ আমি এতিয়া বৰ্তমান কৰি আছোঁ। গতিকে এতিয়া আমাৰ পূৰ্ণাহুতি হ'ব না, ইয়াৰ পিছত পূৰ্ণাহুতি হ'ব। পূৰ্ণাহুতি হোৱাৰ পিছত আজি আকৌ সন্ধিয়া আৰতি হ'ব। আৰতিৰ পিছত আজিৰ পূজনটো সমাপ্ত পৰিব। হয় হয়, আমি চাওক এতিয়া বৰ্তমান গোটেই বিশ্বত এক যুদ্ধৰ পৰিস্থিতি হৈ আছে। গতিকে আমি ইয়াৰ পৰাই আমি মাৰ চৰণত প্ৰাৰ্থনা কৰিম যাতে এই যুদ্ধটো অতি শীঘ্ৰে সমাপ্ত হয় আৰু বিশ্বত এক স্থায়ী শান্তি যাতে হয়, তাকে আমি কামনা কৰিছোঁ। হয় হয়, নাই মই গোটেই উদযাপন সমিতিকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকে অশেষ কষ্টৰ মাজত তেওঁলোকে আজি ইমান সুন্দৰভাৱে পূজা ভাগ কৰি চলাই নিছে। গতিকে মই তেওঁলোকক নিশ্চয় মুঠেই আনন্দিত মই ইমান ভাল কৰি যাতে পূজা ভাগ চলাই নিছে, আৰু তেওঁলোকক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আগলৈকো যাতে তেওঁলোকে এই ধৰণে মাৰ পূজা অৰ্চনা কৰি যায়, তাকে মই কামনা কৰিছোঁ। ঠিক আছে। গেৰুৱা দুৰ্গা মন্দিৰ প্ৰাংগণত আমি অতি হৈছোঁ যে ইয়াত সকলো ভাষা ভাষিক সকলোৱে সহযোগিতা কৰিছে। গাঁৱৰ এতিয়া আমাৰ যেনেকুৱা ৰামকৃষ্ণ মিছনৰ পৰা মাতিছে, আমাৰ অনুকূল চন্দ্ৰ ঠাকুৰৰ পৰা আহিছে, কাবৰীয়া সংঘৰ পৰা আহিছে। মই এজন সাধাৰণ নাগৰিক হিচাপে মই নিমন্ত্ৰণ পাই আহিছোঁ। কথা হ'ল কি, নিমন্ত্ৰণ নাপালেও মই আহিলোঁ যদি পূজা হয়। মই যিহেতু সনাতনী মানুহ, গতিকে বছৰে বছৰে হৈ থাকক মা দুৰ্গাৰ চৰণৰ ৰাখি আমি যাতে ভালে থাকিব পাৰোঁ, আৰু কলাগাঁওবাসী বিশ্ববাসী যাতে ইয়াৰ পৰা
শান্তি পাওক, আমি এইখিনি প্ৰাৰ্থনা কৰি মোৰ বক্তব্য এটা সময় পাম। যিকোনো খবৰৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996